এছআইটিৰ চাৰ্জশ্বিটক লৈ ডাঙৰ খবৰ আহি পৰিছে। আদালতত দাখিল কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। শ্যামকানু মহন্ত, শেখৰ গোস্বামী, সিদ্ধাৰ্থৰ বিৰুদ্ধে BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ 103, 106 ধাৰা আৰোপ কৰা হৈছে। অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধেও BNSৰ 103 ধাৰা। জুবিনৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা সন্নিবিষ্ট কৰা হৈছে। দুই দেহৰক্ষী নন্দেশ্বৰ পৰেশ বৈশ্যৰ বিৰুদ্ধে 316 ধাৰা। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে শেহতীয়াকৈ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু চাৰ্জশ্বিট দাখিলৰ পাছতেই ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে সেই ধাৰা সন্নিবিষ্ট কৰা হৈছে। এছআইটিৰ চাৰ্জশ্বিটক লৈ ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাই আছোঁ। ইতিমধ্যে চাৰ্জশ্বিট দাখিলৰ পাছতেই অভিযুক্তৰ বিৰুদ্ধে সেই ধাৰা লগোৱা হৈছে। আমি পুনৰবাৰ জনাইছোঁ শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ 103 আৰু 106 ধাৰা আৰোপ কৰা হৈছে। গতিকে 103 হৈছে 103 BNSৰ 103 ধাৰাত যদি কোনো এজন লোকক বহুকে 5জনতকৈ অধিক লোকে মিলি হত্যা কৰে, তেনে গোচৰত কোনো এজন লোক অভিযুক্ত হ'ব পাৰে আৰু ইয়াৰ শাস্তি হিচাপে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, মৃত্যুদণ্ড হ'ব পাৰে অথবা জৰিমনা হ'ব পাৰে। এইসমূহ শাস্তি লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰে এক অভিযুক্তৰ বাবে। সেয়া হৈছে 103 আৰু সেই ধাৰা শ্যামকানু মহন্ত, শেখৰ আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ 103 আৰু 106 ধাৰা ইতিমধ্যে লগোৱা হৈছে। অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধেও BNSৰ 103 ধাৰা। অৰ্থাৎ যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে হয়তো অমৃত প্ৰভা মহন্তই সেই একেই শাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু 103 ধাৰাই কয় যে কোনো অভিযুক্তই যদি এইদৰে গণহত্যা বা এনে হত্যাকাণ্ডত এইদৰে লিপ্ত হয় 5জনতকৈ অধিক লোক লগ হৈ, তেতিয়াহ'লে সেই অভিযুক্তৰ মৃত্যুদণ্ড, যাৱজ্জীৱন কাৰাদণ্ড অথবা জৰিমনাৰ এইসমূহ শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেই 103 অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে, সিদ্ধাৰ্থৰ বিৰুদ্ধে, শেখৰৰ বিৰুদ্ধে আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধেও। জুবিনৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা আৰোপ কৰা হৈছে। লগতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত নাম সাঙুৰ খাই পৰিছিল দুই দেহৰক্ষী আৰু কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ যি লেনদেন কৰিছিল টকাৰ, সেই লেনদেনত বিসংগতি তথ্য পোহৰলৈ অহাৰ পাছতেই অভিযুক্ত হৈ পৰিছিল দুই দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশ বৈশ্য। দুয়োৰে বিৰুদ্ধে 316 ধাৰা লগোৱা হৈছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এইসমূহ অভিযুক্তৰ শাস্তি কেনে হয় তাৰ প্ৰতি এতিয়া এই মুহূৰ্তত দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে। এছআইটিৰ চাৰ্জশ্বিটক লৈ ডাঙৰ খবৰ আহি পৰিছে। আদালতত দাখিল কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। শ্যামকানু মহন্ত, শেখৰ গোস্বামী, সিদ্ধাৰ্থৰ বিৰুদ্ধে BNS অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ 103, 106 ধাৰা আৰোপ কৰা হৈছে। অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধেও BNSৰ 103 ধাৰা। জুবিনৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা সন্নিবিষ্ট কৰা হৈছে। দুই দেহৰক্ষী নন্দেশ্বৰ পৰেশ বৈশ্যৰ বিৰুদ্ধে 316 ধাৰা। আমি জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ যে শেহতীয়াকৈ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু চাৰ্জশ্বিট দাখিলৰ পাছতেই ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে সেই ধাৰা সন্নিবিষ্ট কৰা হৈছে। এছআইটিৰ চাৰ্জশ্বিটক লৈ ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাই আছোঁ। ইতিমধ্যে চাৰ্জশ্বিট দাখিলৰ পাছতেই অভিযুক্তৰ বিৰুদ্ধে সেই ধাৰা লগোৱা হৈছে। আমি পুনৰবাৰ জনাইছোঁ শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ 103 আৰু 106 ধাৰা আৰোপ কৰা হৈছে। গতিকে 103 হৈছে 103 BNSৰ 103 ধাৰাত যদি কোনো এজন লোকক বহুকে 5জনতকৈ অধিক লোকে মিলি হত্যা কৰে, তেনে গোচৰত কোনো এজন লোক অভিযুক্ত হ'ব পাৰে আৰু ইয়াৰ শাস্তি হিচাপে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, মৃত্যুদণ্ড হ'ব পাৰে অথবা জৰিমনা হ'ব পাৰে। এইসমূহ শাস্তি লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰে এক অভিযুক্তৰ বাবে। সেয়া হৈছে 103 আৰু সেই ধাৰা শ্যামকানু মহন্ত, শেখৰ আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ 103 আৰু 106 ধাৰা ইতিমধ্যে লগোৱা হৈছে। অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধেও BNSৰ 103 ধাৰা। অৰ্থাৎ যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে হয়তো অমৃত প্ৰভা মহন্তই সেই একেই শাস্তিৰ সন্মুখীন হ'ব লাগিব। আৰু 103 ধাৰাই কয় যে কোনো অভিযুক্তই যদি এইদৰে গণহত্যা বা এনে হত্যাকাণ্ডত এইদৰে লিপ্ত হয় 5জনতকৈ অধিক লোক লগ হৈ, তেতিয়াহ'লে সেই অভিযুক্তৰ মৃত্যুদণ্ড, যাৱজ্জীৱন কাৰাদণ্ড অথবা জৰিমনাৰ এইসমূহ শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেই 103 অমৃত প্ৰভা মহন্তৰ বিৰুদ্ধে, সিদ্ধাৰ্থৰ বিৰুদ্ধে, শেখৰৰ বিৰুদ্ধে আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধেও। জুবিনৰ ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা আৰোপ কৰা হৈছে।
লগতে এই সমগ্ৰ প্ৰক্ৰিয়াটোত নাম সাঙুৰ খাই পৰিছিল দুই দেহৰক্ষী আৰু কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ যি লেনদেন কৰিছিল টকাৰ সেই লেনদেনত বিসংগতি তথ্য পোহৰলৈ অহাৰ পাছতেই অভিযুক্ত হৈ পৰিছিল দুই দেহৰক্ষী নন্দেশ্বৰ আৰু পৰেশ বৈশ্য দুয়োৰে বিৰুদ্ধে ৩১৬ ধাৰা লগোৱা হৈছে গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এইসমূহ অভিযুক্তৰ শাস্তি কেনে হয় তাৰ প্ৰতি এতিয়া এই মুহূৰ্তত দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে